ما كنتم تعملون يومئذ للمكذبين كلوا وتمتعوا ويل يومئذ وعذاب الآخرة كما ربيانا رب ارحمهما اللهم إنا نسألك الهدى والتقى ورزقا طيبا وغائبنا আনারুল উলুম মাদ্রাসার উন্নতি কল্পে আজি এক বিশাল ধর্মসভা আয়োজন করা হয়েছে। এই ধর্মসভার দিনজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। এতিয়া আমাৰ অলৰেডি পতাকা উত্তোলন হৈ গ'ল, এতিয়া বৃক্ষৰোপণো হৈ গ'ল। ইয়াৰ পিছে পিছে আমাৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী আছে। ইয়াতে আমাৰ গজল প্ৰতিযোগিতা, খেল ধেমালি, ক্ৰায়ত প্ৰতিযোগিতা আছে। তাৰ পিছে পিছে ঠিক 7 বজাৰ লগে লগে মুকলি সভা। এই মুকলি সভাত ভাষণ প্ৰদান কৰিব আমাৰ বহুত বৃক্ষ বক্তা আহি আছে। গতিকে আমাৰ অঞ্চলৰ সমূহ ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে ঠিক 7 বজাৰ লগে লগে এই সভাথলীত আহি সভাৰ মৰ্যাদা বঢ়াওক। লগতে আমাৰ এই অঞ্চলৰ ভিতৰত সবচে ডাঙৰ মাদ্ৰাসা হ'ল কালধাৰ মাদ্ৰাসা, কাৰণ এই প্ৰগ্ৰাম অঞ্চলৰ ভিতৰত 3খন মাদ্ৰাসা আছে। কোদালধৰ মাদ্ৰাসা, বানাত মাদ্ৰাসা আৰু কালধাৰ মাদ্ৰাসা। তাৰ ভিতৰত সবচে পুৰণা মাদ্ৰাসা হ'ল আমাৰ কালধাৰ মাদ্ৰাসা। তো গতিকে ইয়াত বহুত মানুহৰ অনুভূতি ইয়াতে জড়িত হৈ আছে। তো গতিকে আপোনালোকে সকলো এই সভাথলীত ঠিক 7 বজাৰ লগে লগে আহি এই সভাৰ মৰ্যাদা বঢ়াওক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি কালজার আনারুল উলুম মাদ্রাসার আমি 51 বছৰত ভৰি দিছে। সেই হিচাপে আমি 51তম বাৰ্ষিক অধিৱেশন আজি আমি 28 তাৰিখত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আজি আমি প্ৰথমখন কাৰ্যসূচী হিচাপে আমি পালন কৰিলোঁ। প্ৰথমতে আমি দোৱা অনুষ্ঠিত কৰিছোঁ। তাৰ পিছে পিছে আমি মাদ্ৰাছাৰ অধিৱেশনৰ 51তম পতাকা উত্তোলন কৰিলোঁ। 51খন পতাকা উত্তোলন কৰাৰ আগতে প্ৰথমতে আমি আমাৰ এই অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত অতিথি হিচাপে আমি মাতিছিলোঁ, সেইসকলে আমাৰ মাজত আহিছে। এখেতক আমি আমাৰ মাদ্ৰাছাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আমি লেখনকৈ সকলোকে ফুলন গামোচাৰে সম্বৰ্ধনা দিছোঁ। আৰু লগতে আমাৰ আজি মূল পতাকাখন এই অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ ৰেজাউল কৰিম আৰু এই মাদ্ৰাছাখনৰ SMCৰ সভাপতি মকবুল হুছেইন চাহেবে মূল পতাকাখন উত্তোলন কৰিলে। আৰু আমি 50খন পতাকা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল যিসকলক আমি অতিথি হিচাপে মাতি লৈ আহিছিলোঁ, এখেতক দ্বাৰাই আমি আজি পতাকাখন উত্তোলন কৰিলোঁ। ইয়াৰ পিছে পিছে আমাৰ আৰু কাৰ্যসূচী আছে, আমাৰ বৃক্ষৰোপণ আছে। তাৰপিছতে আছে আমাৰ কালাম পাঠ, ইছলামিক কুইজ প্ৰতিযোগিতা, বঁটা বিতৰণী সভা আৰু আমাৰ সন্ধিয়া 7 বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাত সভাপতিত্ব কৰিব আমাৰ কালঝাৰ মছজিদৰ ইমাম মুফতি আমিনুল ইছলাম চাহাব। আৰু লগতে মুখ্য অতিথি হিচাপে থাকিব আমাৰ আমেৰিকাৰ পৰা টেট বোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰকাশ কৰাৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানী ডক্টৰ ফাইজুদ্দিন আহমেদ। আৰু মুখ্য বক্তা থাকিব মৌলানা ওয়াজ কৰুণী চাহাব। আৰু লগতে বিশিষ্ট বক্তা হিচাপে থাকিব হজরত মৌলানা আনোয়ার হুসেন সাহাব। আর স্থায়ী বক্তা হিচাপে থাকিব নবাব আলী সাহাব, তাজউদ্দিন আহমেদ, এই মাদ্রাসাৰ হেড মাদাৰেছ। গতিকে আমি এই অঞ্চলৰবাসীক আমি এটা মেছেজ দিব ওলাইছোঁ যে আমি মাদ্ৰাছাখন যিহেতু আমাৰ ইয়াত ধৰ্মীয় অনুষ্ঠান জড়িত হৈ থাকে, তাৰ লগে লগে আমাৰ ইয়াত জেনেৰেল শিক্ষাও হয়। গতিকে সেই অঞ্চলবাসী যিসকলে এই মাদ্ৰাছাখনৰ প্ৰতি বছৰে বাৰ্ষিক অধিৱেশনত সহায় সহযোগিতা কৰে, এইসকল ব্যক্তিসকলক আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি এখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি কালজার আনোয়ার উলুম মাদ্রাসার 51তম যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গ'ল। মূল কাৰ্যসূচী আছিল পতাকা উত্তোলন, ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। ইয়াৰ পিছত এতিয়া হয়তো ছাত্ৰসকলৰ মাজত এটা কম্পিটিশ্যন আছে। তাৰপিছতে মূল কাৰ্যসূচীটো হ'ব ৰাতি মুকলি সভা। এই মুকলি সভাত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ ইয়াত আহিব। নিশ্চয় ধৰ্মীয়মূলক কথাবোৰ ইয়াত আলোচনা বিলোচনা হ'ব। লগতে ইয়াত এটা আকৰ্ষণ আছে, এইটো হ'ল যি ফাইজুদ্দিন আহমেদ চাহাব ইয়াত আহি আছে। তেখেত
বিশ্বৰ আগশাৰী এজন বৈজ্ঞানিক হয়। তেখেতে আহি আছে। তেখেতে যিহেতু মাদ্ৰাছাৰ লগত ৰিলেটেড এজন ব্যক্তি, সেইজন ব্যক্তি আজি ইয়াত আহি আছে। তেওঁ নিশ্চয় ধৰ্মীয় লাইনতে হওক আৰু আমাৰ বৰ্তমান বিজ্ঞানিক যুগত আৰু কোৰাণৰ লগত যে বিজ্ঞানিকৰ এটা মিল আছে, এই কথা তেখেতে নিশ্চয় সাদৰি ইয়াত কৰিব। স্থানীয় ৰাইজে নিশ্চয় এই কথা নিশ্চয় ফ'ল' কৰিব। আশা ৰাখিলোঁ তেখেতৰ হতুৱাই এই অঞ্চলত জ্ঞানৰ এটা পোহৰ পাব। এই অঞ্চলে তেখেতৰ হতুৱাই আজি নিশ্চয় কোৰাণ আৰু বিজ্ঞানিকৰ মাজত যি মিল থকা কথাবোৰ আজি জানি পাব। সেইকাৰণে মই আহ্বান জনাইছোঁ এই অঞ্চলত যে আজিৰ যি ৰাতি যি মুকলি সভাত মুখ্য অতিথি ৰূপে বৈজ্ঞানিক হিচাপত তেখেত ফয়জুদ্দিন আহমেদ চাহাব আহিব। তেখেতৰ এই প্ৰগ্ৰামত যাতে সকলোৱে উপস্থিত থাকি তেখেতৰ মূল্যৱান বক্তব্য যাতে সকলোৱে উপভোগ কৰে তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম। প্রথমে আমার এই কালচার আলোল উলুম মাদ্রাসার 51তম বার্ষিক অধিবেশন আয়োজন করা হয়েছে। এই অধিবেশনত আমার বিভিন্ন অঞ্চলের মুরব্বীহান সমাজ যুবক ভাইয়েরা এই জায়গাত আসিয়া অংশগ্রহণ করিবে। তার পিছত আমার এই অনুষ্ঠানের ধর্ম যে আলোচনা, সেই আলোচনার মাঝখানে সভা আয়োজন করা হয়েছে। আৰু এই বার্ষিক অধিবেশন যাতে আমার ভালে ভালে চলাই লৈ যাব পারে, আর যে আল্লাহর রহমতে যে বার্ষিক অধিবেশন আমার মনের যে কামনাখানি যদি পূরণ করে, আল্লাহর রহমতের কোনো হাই কাজিয়া না হয়, সেইখানে আমার সাফল্য হয়ে যায়। আর আমার প্রশাসনক মই অনুরোধ করিম আমার এই অনুষ্ঠানত আহি যাতে আমার কমিটি সহযোগিতা করে, আমার এই মঞ্চের ভিতরে যাতে সহযোগিতা করে। আর এই অঞ্চলের যে আমার যুবক ভাইসকল একেবারে মিলি প্রীতি করে ফেলে আমার এই সভাখান ভালোভাবে করে চলাই লৈ যাব পারে। আমার এই মাদ্রাসাখানৰ নীতি আদর্শ লৈ যাতে গোটাই বিটিআর আর আসাম আর ভারতবর্ষে যাতে গৌরব অনুভব করে বলে আমি ভরসা আর আশা রাখিলো। এই বলে মোর বক্তব্য শেষ করলো। সহযোগ বিচাৰিছে আৰু কি ক'ব ৰাইজলৈ? হয়, আজি কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ 51তম বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনৰ আজি চূড়ান্ত দিন। আজি বিশেষকৈ মুকলি সভা আজি সন্ধিয়ামানত হ'ব। ইতিমধ্যে আমাৰ কাৰ্যসূচী মতে পতাকা উত্তোলন আৰু বাকী কাৰ্যসূচীখিনি হৈ গ'ল। তো মই বিশেষকৈ যিহেতু এই কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাই এই ফকিৰাগ্ৰাম অঞ্চলৰ এই মাদ্ৰাছাখনৰ এটা ঐতিহাসিক অনুষ্ঠান আজি 50 বছৰ পাৰ কৰি 51 বছৰত ভৰি দিছে। গতিকে এই মাদ্ৰাছাখনৰ লগত এই অঞ্চলৰ বা এই কেইখন গাঁৱৰ সকলো মানুহ ওতপ্ৰোতভাৱে আগে পিছে জড়িত। গতিকে মই এই মাদ্ৰাছাখনৰ আজি যি কাৰ্যসূচী, এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলো স্তৰৰ ৰাইজক ওলাই আহি আজি সন্ধিয়া আমাৰ কাৰ্যসূচীত ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ। আৰু আমাৰ কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। আজি ইয়াত এজন পৃথিৱীৰ নাম জ্বলা বিজ্ঞানিক এই ধৰ্মমূলক আলোচনাত ভাগ ল'ব, এই ক্ষেত্ৰত আপুনি ৰাইজলৈ কি আহ্বান জনাব? হয়, আজি আমাৰ গোটেই বিশ্বৰ ভিতৰত আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তালিকা প্ৰকাশ কৰা যিখন গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বৰ 2% বিজ্ঞানিকৰ ভিতৰত এজন বিজ্ঞানী আমাৰ ডক্টৰ ফয়জুদ্দিন আহমেদ USTMৰ এখেত আজি আমাৰ মাজত আহি উপস্থিত হ'ব। আৰু এখেতে আমাৰ সমাজৰ বা আমাৰ মানে বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণামূলক ভাষণ দিব। গতিকে মই সকলোকে আহি মানে ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। হয়, কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ 51তম বাৰ্ষিক অধিৱেশনত মই এজন আমন্ত্ৰিত অতিথি হিচাপে আজি উপস্থিত থাকি বৰ ভাল লাগিছে। অতিকৈ ভাল লগা বিষয়টো হ'ল যে ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ মানুহে আজিৰ এই পবিত্ৰ অনুষ্ঠানত যোগদান কৰিছে। আৰু এই পবিত্ৰ অনুষ্ঠানত আমাৰ যি প্ৰথম কাৰ্যসূচী আছিল সেয়া পতাকা উত্তোলন। সেই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপন কৰা হ'ল।
তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হ'ল। এতিয়া আজি আমাৰ মুখ্য অতিথিৰ ভাষণ আছে সন্ধিয়াৰ ভাগত, আৰু সন্ধিয়াৰ ভাগত আমাৰ বিশিষ্ট মুখ্য অতিথি হিচাপে উপস্থিত থাকিব USTMৰ এজন সমাজ বিজ্ঞানী মিষ্টাৰ ডক্টৰ ফাইজুদ্দিন আহমেদ চাহাব। তেখেতে এজন সুপৰিচিত বিজ্ঞানী হয়, অসমৰ সকলো মানুহে ভালকৈ জানে। তো ইয়াতে বেচিকেলি আমাৰ সমাজত যি বাতাবৰণ যেনেকুৱা বিভিন্ন সমাজখনক উত্তৰণৰ ক্ষেত্ৰত শিক্ষাই আমাক বিশেষভাৱে সহায় কৰে। আমাৰ জেনেৰেল শিক্ষাৰ লগতে মাদ্ৰাছা শিক্ষাৰো প্ৰয়োজন আছে, আৰু মাদ্ৰাছা শিক্ষাৰ যোগেদি যেনেকৈ আমাৰ যিটো জীৱন প্ৰণালী, ইছলামিক শিক্ষাৰ যোগেদি আমি জীৱন প্ৰণালীটো আমি সুন্দৰভাৱে আমি পৰিপাটিকৈ যাতে পৰিচালিত কৰিব পাৰোঁ, সেইটো এটা মূল উদ্দেশ্য। আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহখিনি ইয়াত উপস্থিত হৈছে, আৰু এইটো এটা ভাল লগা বিষয়। এইখিনি আশা কৰোঁ যে আমাৰ এই যি উদ্দেশ্য আগত ৰাখি এই আমাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে, সেই অধিৱেশনখন সুন্দৰভাৱে সাফল্যমণ্ডিত হ'ব। সমগ্ৰ অঞ্চলৰ ৰাইজ তথা কালজাৰবাসী ৰাইজে বিভিন্নভাৱে সহায় সহযোগিতা আগবঢ়াইছে। গতিকে মই আজিৰ এই যি অনুষ্ঠান, পবিত্ৰ অনুষ্ঠানৰ সফলতা বিশেষভাৱে কামনা কৰিছোঁ।